মা তেতিয়া মাহত যোৰহাটত থাকে মই ইয়াত মই ষ্টুডিঅ'তে থাকোঁ বেছি মাৰ লগত তোমাৰ সম্পৰ্কটো কেনে আছে না শ্বি ৱাজ মাই ফাৰ্ষ্ট টিচাৰ প্ৰথম গান শিকাইছিলে আৰু তই নিজে গাইছিল নেকি শ্বি ৱাজ এ গুড ছিংগাৰ ভাল গাইছিলেও ভাল এক্টিঙো কৰিছিলে সেইটো আমাৰ গোটেই ব্লাডত মানে গোটেই সেইটো উপায় নাই আৰু প্ৰফেশ্যনেল নহয় একো কৰা নাই প্ৰথম গান শিকাইছে হাৰমনিয়ামখন এইটো আছে হাৰমনিয়ামখনৰ বয়স হৈছে 90 years কাৰ আছিলে এইখন মাৰ ককাকৰ আছে তোমাৰ লগত এতিয়া মোৰ ষ্টুডিঅ'ত আছে চলাব পাৰি পাৰি অঁ ধুনীয়াকৈ বাজে মই এতিয়াও বজাওঁ গানত বাপৰে চ' শ্বি ৱাজ ঘৰৰ পৰা মই একো হেৰি পোৱা নাই মানে দেউতাইতো একো নকয় দেউতাই গম পালে ই আৰু মিউজিকতে যাব মায়ে খালি BSc-টো মানে পাছ কৰিবলৈ কৈ থাকে কাৰণ তেতিয়া আকৌ সেইটো আছিল নহয় আকৌ দিদিও নি ভাবছোন BSc-টো অঁ নিদিবা মোৰ ল'ৰাটো ড্ৰপ আউট হয় চিন্তা নকৰিবা